যোৰহাটত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা আৰু শুকুৰবাৰে নিশা পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই য'ত উপস্থিত আছো এই পথেদিয়েই টিউচনৰ পৰা দশম শ্ৰেণীৰ এজন ছাত্ৰ ঘৰমুৱা হৈছিল আৰু তেতিয়াই এই স্থানতেই দুগৰাকী দুৰ্বৃত্তই সেই ছাত্ৰজনক আগভেটি ধৰিছিল আৰু বলপূৰ্বকভাৱে ছাত্ৰজনক নিজৰ মটৰ চাইকেলত উঠাই নিব খুজিছিল। কিন্তু কেইজনমান স্থানীয় ব্যক্তিৰ প্ৰচেষ্টাত সেই ছাত্ৰজনক উদ্ধাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত ছাত্ৰজনক পৰিয়ালৰ লোকক গতাই দিয়ে আৰু এই স্থান মোৰ সহযোগে দেখুৱাইছে এই স্থানতে আচলতে সবাইবান্ধা কৃষ্ণনগৰৰ এই পথতেই শুকুৰবাৰে সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো। এজন দশম শ্ৰেণীৰ ছাত্ৰক টিউচনৰ পৰা ঘৰমুৱা হৈ থাকোঁতেই বলপূৰ্বকভাৱে দুই যুৱকে মটৰ চাইকেলত উঠাই নিব বিচাৰিছিল আৰু যি কেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত সেই যুৱকজনক উদ্ধাৰ কৰা হয় সেই ব্যক্তি কেইগৰাকী আছে মই কথা পাতিম, কিয়নো যোৰহাটত দৈনিক এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে। এইবাৰ অপহৰণ কাণ্ডৰ চেষ্টা কৰা হৈছিল এজন দশম শ্ৰেণীৰ ছাত্ৰত আৰু আপোনালোকৰ প্ৰচেষ্টাত সেই ছাত্ৰজনক উদ্ধাৰ কৰা হ'ল। কালি আপুনি দেখিছিল কি ঘটনাটো হৈছিল কি প্ৰকৃততে? ল'ৰাজন পূব দিশৰ পৰা পশ্চিম দিশৰ পৰা আহি আছিলে। তাক সুধিলোঁ, সি মানে বিজ্ঞানৰ টিউচন কৰি আহি আছিলে। আহি ঠিক মোৰ দোকানৰ পৰা 10 মিটাৰমান আঁতৰত। কি হৈছিলে দাদা কালি যেতিয়া আপুনি দেখিছিলে? এই যিজন ল'ৰাক মানে উঠাব লৈছিলে সেই ল'ৰাজন পূব দিশৰ পৰা আহি আছিলে। তেওঁ বিজ্ঞানৰ টিউচন কৰি আহি আছিলে। কি পশ্চিম দিশৰ পৰা আহি আছিলে আৰু পূব দিশৰ পৰা দুজন ল'ৰা মটৰচাইকেল আহি মোৰ দোকানৰ পৰা প্ৰায় 10 মিটাৰমান আঁতৰত ৰখাই পেলাই ল'ৰাজনক আগবাতি ধৰিলে। ধৰি ক'লে 500 টকা কিবা 500 টকা এটা পায় ল'ৰাটোৰ পৰা, বোলে 500 টকাটো পইচা দিলে। সি ক'লে আজি 100 টকা দিছোঁ, কাইলৈ 400 টকা দিম। তাৰপৰা মনা নাই। তাৰপৰা ক'লে পইচা নালাগে ইয়াক উঠা তেনেকুৱা এটা বাইকত উঠাবলৈ লৈছে। তাৰপিছত মোৰ ভাড়াতীয়া বাইদেউ এজনী পূব দিশৰ পৰা আহি আছিলে। আহি মোৰ দোকানৰ ওচৰত বাইদেউগৰাকীয়ে দেখিলে, মাইনা কি কৰিম, মাতো নামাতো, মোৰ মাতকচোন মাতক। মই তেনেকুৱা ধূপ লগাই আছোঁ। ধূপ লগাই থাকোঁতে বাইদেউজনীয়ে আহিলে, আহি পেলাই ওচৰৰ পৰা তহঁতি কিহৰ ইয়াত হেৰি কৰিবলৈ আহিছ বুলি কৈ মানে চিঞৰ বাখৰ লগালে। তেনেতে বাইদেৱে ল'ৰাটোক টানি দোকানৰ ফালে লৈ আহিলে। তাৰপিছত ময়ো ক'লোঁ, ইহঁতক কোন ক'ত আছে মাত ফোনত কৰিব লাগে, এনেকুৱা কৰোঁতে চিঞৰ বাখৰ কৰোঁতে ল'ৰাকেইটাই তাক এৰি থৈ গুচি গ'ল। তাৰপৰা ল'ৰাটো মোৰ দোকানত সোমালে। দোকানত সোমাওঁতে ল'ৰাটো মই বাপেকক মানে ফোন কৰি খবৰ দিলোঁ যে এনেকুৱা ল'ৰা হৈছে। তাৰপৰা বাপেক আহিলে। বাপেক অহাৰ পিছতে আমাৰ গাঁৱৰে ছোৱালী, তাৰ মাক আমাৰ গাঁৱৰে ছোৱালী। তাৰপৰা মোমাইকহঁতো আহিলে, খবৰ খাতি দিলোঁ। আহি মেলি কথা চথা পাতিলে, ইয়াত পাতি মেলি ল'ৰাটোকো সুধিলে, সোধ-পোছ কৰি মেলি গ'ল। পিছৰখিনি আৰু বাপেকহঁত থানালৈ গৈ ওচৰ কৰিলে। সেইখিনি মই নাজানিম আৰু যুৱককেইজন চিনি নাপাওঁ। চিনি পায়। আৰু এই যিটো 500 টকাৰ কথা কৈছিলা, সেইটো কি কাৰণে দিবলৈ আছিলে, কি কৰিবা কৈছিলে? এই কৈছিলে ল'ৰাটোক কোৱা মতে কিবা মোৰ অনলাইন গেমিঙত কিবা পইচা খৰচ হ'ল, 500 টকা এটা লৈছিলোঁ তাহাঁতৰ পৰা। লৈ মানে 500 টকাটো বিচাৰিছিলোঁ। 500 টকাটো মই দিব পৰা নাই। আজি 100 টকা দিছিলোঁ, কাইলৈ 400 টকা দিম বুলি কৈছে। সেইটো মনা নাই বুলি কৈছে ল'ৰাটোক মোৰ পিছত সুধোতে। 500 টকাৰ দৰে যুৱকজনক উঠাই নিব খুজিছিল, অপহৰণ কৰিব বিচাৰিছিল। তাৰমানে ল'ৰাটো আপোনাৰ মই ল'ৰাজনক কৈছোঁ, তুমি চিনি পোৱা নি? কৈছে চিনি তেনেকৈ নাপাওঁ, কিন্তু মই 500 টকা এটা পাবলৈ আছে। মই 500 টকাটো কিহৰ কাৰণে পোৱা? কৈছে অনলাইন কৰিছিলে, এনেকৈ গেম খেলিছোঁ। মই কৈছোঁ তুমি যদি 500 টকা যদি পাবলৈ আছে মাক আৰু দেউতাকক ফোন কৰি কৰা। কৈছে নহয় এনেকৈ বাইদেউনী এখনকে লৈ যাওঁ। এনেকৈ বাইকখনত ঘূৰাওঁতে দেৰিকৈ মই এনেকৈ টানি মাৰি আনি এইফালে দিলোঁ। তাৰপৰা সি জোৰত বাইকখন চলাই আমাক সেইডোখৰত গৈ পেলাই বেয়া কথা কৈ থৈ গৈছে, মাকক ধৰি তেনেকৈ চকুৰে দেখুৱাই পেলাই। তেতিয়া মই মাইনাদাক কৈছোঁ, মালিকক কৈছোঁ, বোলো মাইনাদা ল'ৰাকেইটাইতো বেয়াকৈ চাই গৈছে, চিনি পাই নি? ময়ো চিনি নাপাওঁ তেনেকৈ বুলি ক'লে। কোৱাৰ পিছত ল'ৰাটো ইয়াত বহুৱালোঁ। দেউতাকলৈ ফোন চোন কৰি পেলাই দেউতাকক মাতিলে। মামীয়েক আহিলে। আহি পেলাই ল'ৰাটোৰ লগত ফোন কৰি কথা বতৰা পাতিলে। ল'ৰাটোৱে ক'লে আপুনি ৰাজতীয়ালৈ আহক, আমি ৰাজতীয়াত আছোঁ এনেকৈ। তাৰপৰা কোনোবা ল'ৰা এজনে ফোন কৰি দিলে, এনেকৈ লগৰ ল'ৰা কোনোবা এটা আছিলে, ফোন কৰিলে তহঁতি এনেকৈ নাহিবি, এনেকৈ পুলিচত দিব তেনেকৈ বুলি কৈ দিলে। হয়, এইসকল ৰাইজৰ প্ৰচেষ্টাত আচলতে দশম শ্ৰেণীৰ ছাত্ৰজনক কালি উদ্ধাৰ কৰা হ'ল। কিন্তু 500 টকাৰ বাবে কেনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন। 500 টকাৰ বাবে এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণৰ দৰে অপহৰণ কৰাৰ চেষ্টা কৰিছিল। আৰু কিছু তথ্য এতিয়া পোহৰলৈ আহিছে যে অনলাইন গেমৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰাৰ প্ৰায় 12 ঘণ্টা অতিক্ৰম কৰিলে। দশম শ্ৰেণীৰ ছাত্ৰজনে দুজন যুৱকক চিনাক্ত কৰিছে। সেই দুই দুৰ্বৃত্তক দশম শ্ৰেণীৰ ছাত্ৰজনে চিনাক্ত কৰিছে। কিন্তু বৰ্তমান সময়লৈকে 12 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো যোৰহাট আৰক্ষীয়ে সেই যুৱক দুজনক ধৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ এনেধৰণৰ বহু ঘটনা যোৰহাটত সংঘটিত হৈছে। ড্ৰাগছৰ প্ৰচলন যোৰহাটত বৃদ্ধি পাইছে, কিন্তু যোৰহাট আৰক্ষীয়ে বৰ্তমান জনসাধাৰণক যেনেধৰণে সুৰক্ষা দিব লাগে তেনেধৰণে যোৰহাট আৰক্ষীয়ে সুৰক্ষা দিব নোৱাৰাৰ বাবেই অপৰাধজনিত ঘটনা যোৰহাটত শেহতীয়াকৈ বৃদ্ধি পাইছে। আৰু কালিৰ ঘটনাটো এক উদাহৰণ মাত্ৰ।
12 ঘণ্টা উকলি গ'ল। 10ম শ্ৰেণীৰ ছাত্ৰজনে সেই 2 দুৰ্বৃত্তক চিনাক্ত কৰিছে। তাৰ পাছতো কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই স্থানলৈ আৰক্ষী আহিল, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলে, কিন্তু বৰ্তমান সময়লৈকে যিহেতু দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰা নাই, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া যিহেতু আগুৱাই নিছে, সেই আৰক্ষীৰ তদন্ততহে আৰু হয়তো ন বহু তথ্য পোহৰলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।